স্টুডেন্ট আজি আমি তোমালোকৰ ক্লাছ 7 সায়েন্সৰ পাৰ্ট 2 সায়েন্সৰ পাৰ্ট 2 সায়েন্সৰ যেহেতু দুটা পাৰ্ট আছে তো পাৰ্ট 2ৰ চেপ্টাৰ 3 টো আমি আৰম্ভ কৰিম চেপ্টাৰ 3 টো কি আছে আমাৰ নামটো হ'ল ট্ৰান্সপোৰ্টেশন ইন এনিমেলছ এণ্ড প্লান্টছ প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ ইয়াৰ এক্সাৰসাইজৰ আটাইবোৰ কোৱেশ্চন মই ইয়াত সলভ কৰি দিম প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে এইটো আমি চাও প্ৰথমটো কোৱেশ্চন আমাক দিয়া আছে match structure given in the column 1 with function given in the column 2 স্তম্ভ 1 ৰ লগত স্তম্ভ 2 ৰ কি কৰা মিলোৱা আমাক প্ৰথমে কি দিয়া আছে কলম 1 ত ইয়া দিয়া আছে প্ৰথমটো কলমত দিয়া আছে স্টোমাটা মানে পত্ৰৰন্ধ্ৰ জাইলেম ৰোড হিয়াৰ চুলিহিপা আৰু কি আমাৰ ফ্লোএম দিয়া আছে ইয়াত এইকিটা কোনকিটা আমাৰ লগ লাগিব হেতু আমাক ক'ব দিছে আমাক কি দিয়া আছে absorption of কি আমাৰ water তাৰপিছত কি দিছে তাৰপিছত দিছে transpiration মানে কি প্ৰস্তুছেদন transport of food আৰু কি transport of water আৰু কি কৈছে synthesis of carbohydrates এতিয়া এইকিটাৰ কোনে কোনটো কাম কৰে এটো আমাক ক'ব লাগে ইয়াত আমি মিলুৱাও ন ভালদৰে স্টোমাটাই কি কৰে পত্ৰৰন্ধ্ৰই কি কৰে পত্ৰৰন্ধ্ৰই চোৱাচোন এইটো কাম কৰে ট্ৰান্সপিৰেশনৰ কাম কৰে পত্ৰৰন্ধ্ৰই কিন্তু ইয়াৰ লগত মিলি যাব জাইলেমে কি কৰে কোৱাচোন ষ্টুডেন্ট জাইলেমে কি কৰে গছৰ কি কৰে পানী দিয়ে গছত পানীৰ যোগান ধৰে এইটো কি হৈ যাব আমাৰ ট্ৰান্সপোৰ্ট অফ ওয়াটাৰ ৰুট হিয়াৰে কি কৰে কোৱাচোন ষ্টুডেন্ট ৰুট হিয়াৰে কি কৰে এবজৰ্পশন অফ কি কৰে আমাৰ ওয়াটাৰ এবজৰ্পশন অফ ওয়াটাৰ তেন্তে এইটো ইয়াত মিলি যাব চুলিহিপা ইয়াত মিলি যাব আৰু ফ্লোএমে কি কৰে আমাৰ ষ্টুডেন্ট ফ্লোএমে কি কৰে ট্ৰান্সপোৰ্ট অফ ফুড তো এইটো আমাৰ মিলি গল তোমালোকে এইটো মিলাই দিয়া মই ইয়াতো সুন্দৰকৈ মিলাই দিছো তোমালোকে এইটো চাই লবা অকমান ধুনিয়াকৈ চাই লবা হা এইটো মিলি গল ই মিলি গল ইয়াত ই মিলি গল ইয়াৰ লগত ই মিলি গল ইয়াৰ লগত ই মিলি গল ইয়াৰ লগত তো মই ধুনিয়াকৈ মিলাই দিছো তোমালোকে যেনেকৈ মিলাই লবা ঠিক আছে এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো আমাৰ দ্বিতীয়টো কোৱেশ্চন আমাক কি দিয়া আছে fill in the blanks খালি ঠাই পূৰ কৰা the blood from the heart is transported to all parts of the body by কোৱাচোন যে বডিত আমাৰ শৰীৰত ৰক্ত বা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত কিহৰ দ্বাৰা হয় এটো কিহৰ দ্বাৰা হয় কোৱাচোন আৰ্টেৰিছৰ দ্বাৰা হয় যাক আমি কি কও আমি অসমীয়াত কও ধমনী আৰু ষ্টুডেন্ট তোমালোকৰ যদি এইটো চ্যাপ্টাৰৰ পিডিএফ টো লাগে ন এই যে এইটো পিডিএফ এইটোই নহয় যি কোনো পিডিএফ লাগে তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে এইটো ওয়েবসাইটত তোমালোকে ভিজিট কৰিবা www.ospinacademy.online তাত তোমালোকে পাই যাবা আৰু এইটো পিডিএফ ৰ লিংক তোমালোকে পাই যাবা ডেসক্ৰিপচনত আৰু আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰিবা 6002547877 এইটো নম্বৰত কল কৰি তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা ডেসক্ৰিপচন এতিয়া আমি আৰম্ভ কৰো আমাৰ সেকেন্ডটো কোৱেশ্চনত আমাক কি কৈছে সেকেন্ডটো কোৱেশ্চনত আমাক কৈছে হিমোগ্লোবিন ইজ প্ৰেজেন্ট ইন সেল হিমোগ্লোবিন কোত পোৱা যায় হিমোগ্লোবিন পোৱা যায় ৰেড ব্লাড সেলত লোহিত ৰক্তত কি পোৱা যায় হিমোগ্লোবিন পোৱা যায় কোত লোহিত ৰক্ত কোষত পোৱা যায় হিমোগ্লোবিন পোৱা যায় এতিয়া চোৱাচোন 3 নম্বৰটো আমাৰ কি কৈছে ষ্টুডেন্ট ইয়াত কৈছে আমাক আৰ্টেৰিজ এণ্ড ভেইনছ আৰ জয়েন্ড বাই এ নেটৱৰ্ক অফ ধমনী আৰু শিৰা আৰ্টেৰিজ মানে হ'ল ধমনী আৰু ভেইনছ মানে হ'ল শিৰা এই দুটা ধমনী আৰু শিৰা শিৰাবোৰ জালিকাৰ দ্বাৰা সংলগ্ন এই ধমনী আৰু শিৰা কিহৰ দ্বাৰা সংলগ্ন হয় কোৱাচোন এটো হ'ল কেপিলাৰিজ অৰ্থাৎ কৈশিক নলিকাৰ দ্বাৰা ধমনী আৰু শিৰাবোৰ কি হয় সংলগ্ন হৈ থাকে তো এটো হ'ল আমাৰ উত্তৰ এতিয়া চাও আমি 4 নম্বৰটো কি আছে 4 নম্বৰটো আমাক কৈছে the rhythmic expansion and contraction of the heart is called হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক বোলা হয় কি বোলা হয় হাৰ্টবিট বোলা হয় হাৰ্টবিট তো বুজি পাইছাই ন যাক আমি কও অসমীয়াত স্পন্দন 5 নম্বৰটো চোৱাচোন the main excretory product in human being is মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল কি ইউৰিয়া
ইউৰিয়া আমি কি কৰোঁ মানুহে প্ৰধানত আমি মানুহবিলাকে কি কৰোঁ বৰ্জিত কৰোঁ সুইট কণ্টেইন ৱাটাৰ এণ্ড ডেছ ঘামত পানী আৰু কি থাকে পানী আৰু লৱণ থাকে ডেছৰ জেগাত কি হ'ব লৱণ কিডনি চোৱাচোন 7 নম্বৰত আমাক কি কৈছে কিডনি eliminate the waste material in the liquid form this and called ইয়াক কি বুলি কোৱা হয় চোৱা জলীয় অৱস্থাত বৃক্ষই অপসাৰণ কৰা বৰ্জিত দ্ৰৱক আমি কি বুলি কওঁ ইউৰিন বা যাক আমি অসমীয়াত কওঁ কি প্ৰস্ৰাৱ ঠিক আছে এইটো মনত ৰাখিবা তাৰ পিছতো চোৱা water reach great height in the tree because of suction pulled caused by this শোষণ টানৰ পাতৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ'ল কি হয় ট্ৰান্সপিৰেশ্যন কোনটো কাৰণত পানী গছৰ একেবাৰে পাতলৈকে গুচি যায় হেতু কাৰণ হ'ল আমাৰ ট্ৰান্সপিৰেশ্যন যাক আমি অসমীয়াত কি বুলি কওঁ প্ৰস্থছেদন এতিয়া চোৱা আমাৰ 3 নম্বৰ কিটা 3 নম্বৰত আমাক কি দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন শুদ্ধ উত্তৰটো বাছি উলিওৱা In plants, water is transported through উদ্ভিদত পানী পৰিবহন হয় কিহৰ দ্বাৰা চোৱাচোন আমাৰ অপশ্যন এটো আছে 1 নম্বৰটো হ'ল জাইলেম 2 নম্বৰটো হ'ল আমাৰ কি ফ্লোএম 3 নম্বৰ হ'ল আমাৰ ষ্টমাটা মানে পত্ৰৰন্ধ্ৰ আৰু 4 নম্বৰ হ'ল আমাৰ ৰুট হেয়াৰ কিন্তু ইয়াত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব কোৱাচোন মই প্ৰথমটো কোৱেশ্চনতে বুজাই দিছিলো ন প্ৰথমটো কোৱেশ্চনতে আছিলে এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ তেন্তে 1 নম্বৰটো হ'ল আমাৰ কি কাৰেক্ট এটো হ'ব কাৰেক্ট এটো মনত ৰাখিবা চোৱা ইয়াতোটো দিয়া আছিলে ন এটো চোৱা জাইলেম এটো কি ট্ৰান্সপোৰ্ট অফ ৱাটাৰ মনত আছে না নাই তো এইবিলাক আমি চাব লাগিব ন অকমান সুন্দৰকৈ তাৰ পিছত চাও আমি বি নম্বৰত কি দিছে water absorption through roots can be increased by keeping the plant হিপাৰ দ্বাৰা পানীৰ শোষণ ক্ষমতা বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয় কেনেকৈ ৰখা হয় in the shade সাত যদি ৰখা হয় আন্ডাৰ দ্য ফেনৰ তলত যদি ৰখা হয় আৰু কি কৈছে ইন ডিম লাইট কম পোহৰত যদি ৰখা হয় আৰু কি কৈছে আমাৰ কভাৰ উইথ এ পলিথিন বেগ পলিথিন মোনাৰে যদি আমি ঢাকি থওঁ তেতিয়া কি কৰিব পাৰি হিপাৰ দ্বাৰা পানী শোষণ ক্ষমতা বৃদ্ধি কৰিব পাৰি কিন্তু এটো কি হৈ যাব কোৱাচোন এটো হৈ যাব আমাৰ কি তেন্তে ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব চোৱা আন্ডাৰ দ্য ফেনৰ তলত ৰাখিলে হিপাৰ দ্বাৰা পানীৰ শোষণ ক্ষমতা আমি বৃদ্ধি কৰিব পাৰো তো এটো হল আমাৰ কি কাৰেক্ট আনসাৰ এটো হ'ব আমাৰ কি কাৰেক্ট আনসাৰ ঠিক আছে এটো মনত ৰাখিবা স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটচটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ স্টুডেন্ট এতিয়া আমি চাও 4 নম্বৰত আমাক কি দিছে ইয়াত কৈছে why is transport of materials necessary in a plant or an animal explain উদ্ভিদ আৰু প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা সোয়া ইয়াত কি কৈছে আমি এটা চাও transport of materials is necessary in both plants and animals so to animals hobo to mistake hoye ase okoman animals as every cell needs nutrients and oxygen for releasing energy through respiration the cells use this energy to carry out vital activities of life if the transport of necessary nutrients and oxygen does not take place the body will not be able to survive উদ্ভিদে হিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে হালুক সংশ্লেষণৰ দ্বাৰা পাতে খাদ্যবস্তু প্ৰস্তুত কৰিবৰ বাবে পানী আৰু কাৰ্বন ডাই অক্সাইডৰ আৱশ্যক উদ্ভিদৰ বিভিন্ন অংশৰ বৃদ্ধিৰ বিকাশৰ বাবে পানী খনিজ লৱণ খাদ্যৰ প্ৰয়োজন হেয়ে উদ্ভিদৰ বিভিন্ন
দ্ৰব্যত পৰিবহণ প্ৰয়োজন যাতে সকলো অংশই দ্ৰব্যবোৰ পায় অৰ্থাৎ খাদ্যবোৰ সকলো অংশই যাতে পায় সকলো জীৱকে জীয়াই থাকিবৰ বাবে আহাৰ পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয় প্ৰাণীৰ কাৰণে এই দ্ৰব্যবোৰ বিভিন্ন অংশলৈ পৰিবহণ কৰাৰ প্ৰয়োজন প্ৰাণীৰ দেহত উৎপাদন হোৱা অলাগতিয়াল দ্ৰব্যসমূহক বৰ্জিত স্থানলৈ পৰিবহণৰ আৱশ্যক গতিকে আহাৰ পানী অক্সিজেন বৰ্জিত দ্ৰব্যসমূহ পৰিবহণৰ প্ৰয়োজন যাতে সকলো কোষেই প্ৰয়োজনীয় উপাদানবোৰ পায় আৰু কোষত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্যবোৰ বৰ্জিত স্থানলৈ পৰিবহণ হয় তাৰপিছত কি কৈছে চোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰতিটো কোষেই সুষমভাৱে লাগতিয়াল উপাদানবোৰ পাবলৈ হলে দেহত এক নিৰ্দিষ্ট পৰিবহণ ব্যৱস্থা থাকিব লাগিব তদুপৰি বৰ্জিত দ্ৰব্যবোৰ দেহৰ বাহিৰ কৰিবলৈ পৰিবহণ ব্যৱস্থা থাকিব লাগিব পৰিবহণ হল এনে এক ব্যৱস্থা যাৰ সহায়ত উদ্ভিদ আৰু প্ৰাণীৰ দেহত কোনো দ্ৰব্য এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয় তো এইটো আমি ভালদৰে মনত ৰাখিব লাগিব ন চোৱা এইবিলাক মুখস্থ কৰাতকৈ চেষ্টা কৰিবা মনত ৰাখিবলৈ পাঠটো ভালদৰে পঢ়িবা তেতিয়াতো তোমালোকে আৰু ভালদৰে বুজি পাবা তাৰপিছত এই কোৱেশ্চনটোত আমাক কি কৈছে what will happen if there are no platelets in the blood যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ'ব চোৱা অনুচক্ৰিকা মানে কি এইটো আগতে বুজি লোৱা চোৱা the blood platelets are responsible for clothing of blood চোৱা তোমালোকৰ যেতিয়া হাত কেতিয়াবা অকমান কাটিলে চোৱা প্ৰথমেতো তেজ ওলাই ন তাৰপিছত কি হয় তাত চাবা একেবাৰে এটা জট বান্ধি যাব হয় নে নহয় তো সেইটো কি হয় আমাৰ সেইটো হয় platelets if there are no platelets the blood would not clot in case of any injury this will lead to excess blood loss and may be dead অনুচক্ৰিকাৰ কাৰণে তেজৰ খামলা মানে কি ক্লট বান্ধি যায় ন য'ত আমাৰ কাটি যায় তাত কি হয় লাহে লাহে এইটো ক্লট বান্ধি যায় এনেকুৱা ক্লট বান্ধি যায় তাৰপিছত কৈছে যদি তেজত অনুচক্ৰিকা নাথাকে কটা চিঙা হলে তেজ ওলোৱা বন্ধ নহব তেজ খামলা নাবান্ধিব সেয়েহে কি কৰিব এইটো কি হৈ গ'ল এইটো বেলেগ আহি গ'ল তো সেই কাৰণে এইটো তোমালোকে মুছি দিবা তো আমি ইয়াত লিখিম সেই কাৰণে বা তাৰ বাবে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তাৰ বাবে মই এইটো চেঞ্জ কৰি দিম পিৰিয়ডত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তো এইটো মনত ৰাখিবা ষ্টুডেণ্ট ন চোৱা এইটো কোৱা প্লেটলেটছ যদি মানুহৰ তেজত নাথাকে দেন কি হ'ব আমাৰ ক্লট নাবান্ধিব আৰু ক্লট নাবান্ধিলে কি হ'ব এইটো তেজটো কেতিয়াও ওলোৱা বন্ধ নহ'ব আৰু তেজ যদি ওলোৱা বন্ধ নহয় তেতিয়াতো মানুহ মৰি যাব কাৰণ ইমান তেজ ওলাই যাব ন চোৱা তেজ ওলাই গ'লেতো আমি মানুহ মৰি যাম তাৰপিছতো শুনা কি কৈছে কুৱেশ্যন 6ত what are stomata কি হয় give two function of stomata পত্ৰৰন্ধ্ৰ কি পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা so ayat কৈছে there are small openings in the lower surface of the lips these pores are called stomata these openings are surrounded by guard cell a function of stomata are কি কৈছে it helps in the transpiration of water that is the loss of excess water from the plant they helps in exchange of gases পত্ৰৰন্ধ্ৰ হল পাতৰ উপৰিভাগত থকা কিছুমান সূক্ষ্ম ছিদ্ৰ পত্ৰৰন্ধ্ৰৰ কাম কি পত্ৰৰন্ধ্ৰৰ দ্বাৰা পানীৰ বাষ্পীভূত হয় পত্ৰৰন্ধ্ৰৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ আদান প্ৰদান হয় পত্ৰৰন্ধ্ৰৰ মাজেৰেই হালুক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় এইটো অক্সিজেন গেছ বায়ুমণ্ডলৰ লগত আদান প্ৰদান হয় তো এইটো হল আমাৰ পত্ৰৰন্ধ্ৰ কাক বোলে আৰু পত্ৰৰন্ধ্ৰৰ প্ৰদান কামসমূহ এইটো আমি ইয়াত ষ্টুডেণ্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা
যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশ্যনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ So এতিয়া সোয়া আমি কোয়েশ্চন 7ত চাম কোয়েশ্চন 7ত কি কৈছে does transpiration serve any useful function in plants explain প্ৰস্থছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ব্যাখ্যা কৰা yes হয় কাম কৰে transpiration is very much essential in plants transpiration helps to enhance the absorption of water and dissolve minerals by creation of a suction pole উদ্ভিদৰ ৰসুত্তোলন প্ৰক্ৰিয়াত প্ৰস্থছেদনে গুৰুত্বপূৰ্ণ ভূমিকা লয় দুই নম্বৰটো আমাক কি দিছে প্ৰস্থছেদনে উদ্ভিদ দেহৰ উষ্ণতা নিৰ্ণয় কৰি ৰাখে অৰ্থাৎ it helps in regulation of temperature কি উদ্ভিদৰ টেম্পাৰেচাৰ ৰেগুলেট কৰিবৰ কাৰণে ট্ৰান্সপিৰেচনে সহায় কৰে তাৰ পিছত কৈছে it helps in the upward movement of water and minerals from the roots of the leaves মানে কি হয় leaves মানে কি হয় পাত এটা তো জানাই হবলা মই ফিরবি কই দিছো পাত ন এতিয়া সোয়া প্ৰস্থছেদনে উদ্ভিদৰ কোষপ্ৰহৰৰ গঢ়তা বা গাঢ়তা নিৰ্ণয় কৰি থাকে তাৰ পিছত কি কৈছে it helps in getting rid of excess water কি কৈছে যে প্ৰস্থছেদনে উদ্ভিদৰ শিপাৰ মূল ৰুমে মাটিৰ পৰা ৰস শোষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে তাৰ পিছত সোয়াইটো বুজি পালে আমি চাও কোয়েশ্চন 8 লৈ কোয়েশ্চন 8 ত আমাক কি দিয়া আছে what are the component of blood তেজৰ উপাদানসমূহ কি কি সোয়া there are four components of blood these are মানে ৰক্তৰ বা তেজৰ কেইটা ভাগ আছে চাৰিটা কম্পোনেন্ট আছে মানে উপাদান এইটো করে হল কি red blood cell যাক আমি কও RBC white blood cell যাক আমি WBC আৰু platelet and plasma উদ্ভিদৰ উপাদানসমূহ হল তিনি প্ৰকাৰৰ ৰক্তকোষ তাৰ পিছত কি বা ৰক্তকণিকা আৰু কি প্লাজমা সোয়া ৰক্তকোষ বা ৰক্তকণিকা সমূহ হল লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণা আৰু কি অনুচক্ৰিকা মানে কি এইটো যেটো নেকি ক্লথ বন্ধাত সহায় কৰে মানুহৰ তেজ নুলুৱাত সহায় কৰে ন তাৰ পিছত সোয়া এগিরা আমাক কি দিয়া আছে এগিরা তোমালোকে সোয়া red blood cell অর্থাৎ RBC red blood cell are disc-shaped cell containing red-colored pigment called hemoglobin in it. Hemoglobin helps in transportation of oxygen. লোহিত কণা ৰক্ত so লোহিত কণা ৰক্ত মানে red blood cell এটো মানে কি হয় লোহিত কণা ৰক্ত বা ইৰিসাইটৰ সংখ্যাই সকলোতকৈ বেছি ইয়াৰ আকাৰ দ্বি অবতল ক্ষুদ্ৰ ঘিলা আকৃতিৰ কোষ ইয়াৰ কোষ কেন্দ্ৰ নাথাকে সোয়া হিমোগ্লোবিন নামৰ এবিধ আইৰণযুক্ত পদাৰ্থ থাকে তেজৰ ৰঙা বৰণটো ইয়াৰ কাৰণেই হয় তেজৰ ৰঙা বৰণটো কাৰ কাৰণে হয় হিমোগ্লোবিনৰ কাৰণে হয় হাড়ৰ মাজত লোহিত ৰক্ত কণাৰ সৃষ্টি হয় তাৰ পিছত আমি পঢ়িম এতিয়া white blood cell অৰ্থাৎ WBC white blood cell helps to fight against germs and other foreign bodies which cause disease শ্বেত ৰক্ত কণা এইবোৰ আকাৰ লোহিত ৰক্ত কণিকাতকৈ সৰু আৰু সংখ্যাও কম ইহঁতৰ গাত হিমোগ্লোবিন নাথাকে ইয়াত কোষ কেন্দ্ৰ থাকে কোষৰ আকৃতি অনুসৰি আৰু কোষ কেন্দ্ৰ আকৃতি অনুসৰি শ্বেতকণা কেইবাটাও ভাগত ভাগ কৰা হৈছে কি কৰা হৈছে ভাগ কৰা হৈছে এতিয়া সোয়া আমি চাম কি 3 নম্বৰ platelets ইয়াত কি platelets helps in clothing of the blood for example when a cut or
wound start bleeding, then platelets help clot the blood due to which further bleeding stop. অনুচক্ৰিকা এইবোৰে কি কৰে চোৱাচোন অনুচক্ৰিকাবোৰে কি কৰে লোহিত ৰক্ত কণাতকৈ সৰু আৰু কোনো ৰঞ্জক দ্ৰব্য নাথাকে ই কটা ঘাৰ তেজ গোট মৰাত সহায় কৰে ঠিক আছে ই কি কৰে গোট মৰাত সহায় কৰে তাৰ পিছত কি হ'ল আমাৰ প্লাজমা কি the liquid part of blood is called plasma. It is a colorless liquid. Plasma contain about 90% water. It also contain dissolved substance such as proteins আৰু কি কৈছে আমাৰ digested food আৰু কি common salt আৰু তাৰ পিছত কৈছে hormones etc okay etc প্লাজমা তেজত থকা জলীয় পদাৰ্থখিনিক আমি কি বুলি কয় প্লাজমা বোলা হয় প্লাজমাত কি থাকে পানী অজৈবিক লৱণ দ্ৰৱণীয় প্ৰটিন হৰমন আহাৰ আৰু কি কৈছে বৰ্জিত দ্ৰব্য আদি থাকে তো আমি এই কোৱেশ্চনবোৰ ভালদৰে চাব লাগিব তাৰ পিছত আমি কোৱেশ্চন 9ত আমাক কি দিছে why is blood needed by all the parts of a body শৰীৰৰ সকলো অংশৰ বাবে তেজ কিয় প্ৰয়োজন হয় so blood is needed by all the parts of a body because শৰীৰৰ so এটো মানে হল এটো ইংৰাজীটো এটো অসমীয়াত লিখিবা এনেকে শৰীৰৰ সকলো অংশৰ বাবে তেজৰ প্ৰয়োজন হয় কাৰণ কিয় কয় আমাৰ এক নম্বৰ পইণ্টটো হল ইয়াত দিছে blood carries digested food and respiration gases to different parts of the body তেজে খাদ্যদ্ৰব্য আৰু শ্বসন গেছ পৰিবহন কৰে it regulate body temperature উষ্ণতা নিয়ন্ত্ৰণ কৰাত কি কৰে তেজে সহায় কৰে blood protect the body from disease শৰীৰে কি কৰে শৰীৰৰ প্ৰতিৰক্ষা কৰে এই তেজে কি কৰে শৰীৰৰ প্ৰতিৰক্ষা কৰে কাৰ পৰা ডিজিজৰ পৰা মানে বেমাৰৰ পৰা blood carries hormone তেজে কি কৰে হৰমন পৰিবহন কৰে blood carries waste products to the kidney for excretion so তেজে কি কৰে নাইট্ৰজেন জাতীয় ৰেচন দ্ৰব্য পৰিবহন কৰে ৰেচন দ্ৰব্য মানে কি যেটো ওয়েস্ট হয় যেটো ওয়েস্ট যেনে আমাৰ প্ৰস্ৰাৱ যেনে আমাৰ কি হয় প্ৰস্ৰাৱ কি কৰে পৰিবহন কৰে কিডনি লৈ ঠিক আছে এটো এইকেটা চাবা তোমালোকে এতিয়া সো কোৱেশ্চন 11ত আমাক কি কৈছে describe the function of the heart হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা ইয়াত আমাক কি দিয়া আছে The heart is an organ which beats continuously to act as a pump for the transport of blood, which carries other substance with it. The heart pumps the deoxygenated blood. তাৰপিছত কি কৈছে আমাক সোৱা blood with deoxygenated blood মানে কি blood with carbon dioxide যত যেটো ব্লাডত নাকি অক্সিজেন নাথাকে এটুক আমি কি কও deoxygenated blood তেন্তে ইয়াত কি কৈছে to the lungs for oxygenation and receive oxygenated blood from lungs it pumps the oxygenate blood to different parts of the body হৃদযন্ত্ৰৰ বিভিন্ন কোঠালিত নিৰ্দিষ্ট গতিত হোৱা স্পন্দনে তেজৰ সঞ্চালন আৰু বিভিন্ন দ্ৰৱৰ এটো অসমীয়াত লিখিবা তোমালোকে এনেকে দ্ৰৱ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰাৰ ব্যৱস্থা কৰে দেহত অনবৰত তেজৰ চলাচল হৈ থাকে তো এইবিলাক তোমালোকে সুন্দৰকৈ লিখি লবা তাৰ পিছত চোৱা কোৱেশ্চন 12 টো আমাক কি দিয়া আছে ইয়াত কৈছে why it is necessary to excrete waste product বৰ্জিত পদাৰ্থ দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজনীয় যেনে চোৱা আমাৰ বৰ্জিত পদাৰ্থ মানে তো বুজি পাই আছা হয়নে নহয় চোৱা ইয়াত কি কৈছে waste product are formed during functioning of body cell these waste products are toxic to the body when these toxic material are not removed from the body they get mixed with blood and can damage the cell of body therefore it is necessary to excrete waste product from our body বৰ্জিত দ্ৰব্যবোৰ বিষাক্ত এই বিষাক্ত পদাৰ্থবোৰ যদি শৰীৰত বহু সময় ৰখাৰ
বহু সময়ৰ বাবে ৰাখি থোৱা হয় তেনেহ'লে এইবোৰে শৰীৰৰ অস্বাভাৱিক কাম কাজত ব্যাঘাত জন্মায় আৰু বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেয়ে শৰীৰৰ পৰা উলিয়াই দিয়াটো কি হয় বহুতেই প্ৰয়োজনীয় হয় তাৰপিছতো আমি চাওঁ তাৰপিছত আমাক কি দিয়া আছে ইয়াত কৈছে draw a diagram of a human excretory system and level the various part মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা যোৱা তোমালোকে এইটো এক্সাক্ট এই চিত্ৰটো তোমালোকে বনাই ল'বা ঠিক আছে এইটো তোমালোকে বনাই ল'বা সুন্দৰকৈ তাৰ এই পাৰ্টবোৰ তোমালোকে চিনাক্ত কৰি দিবা কোনটো কি পাৰ্ট হয় এটো হল কিডনি তাৰপিছত ইউটেৰাৰ আৰু কি ইউৰিনাৰী ব্লাডাৰ তাৰপিছত কি কৈছে ইউৰিনাৰী ওপেনিং মূত্ৰপথ তো তোমালোকে এইটো লিখি ল'বা সুন্দৰকৈ ন স্ক্ৰিনশ্বট মাৰি লোৱা বা পিডিএফত পাই যাবা পিডিএফটো চোৱা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সোৱা আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সোৱা 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ